সাহস সংগ্রাম সফলতাৰ প্ৰতিবিম্ব লাইভলৈ ৰাজ্যিক নিৰ্ভীক সাংবাদিকতাৰ বঁটা গণকণ্ঠই প্ৰদান কৰিলে এই বঁটা নলবাৰীত গণকণ্ঠৰ বঁটাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অসমত ডিজিটেল মিডিয়াৰ অন্যতম বাটকটীয়া প্ৰতিবিম্ব লাইভে নিৰ্ভীকভাৱে সংবাদ সেৱা আগবঢ়াই ৰাইজৰ আস্থাভাজন হ'বলৈ সক্ষম হৈছে বিভিন্ন দুৰ্যোগ আৰু শত্ৰুৰ কাৰসাজি প্ৰতিহত কৰি সংবাদ প্ৰতিষ্ঠানটোৱে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি সাহসিকতাৰে মুক্ত সাংবাদিকতাৰ ধাৰা অক্ষুণ্ণ ৰাখিছে প্ৰতিবিম্ব লাইভৰ এই কণ্টকময় যাত্ৰাত ৰাইজৰ মৰম আশীষে সাহসেৰে যুঁজিবলৈ শক্তি দিছে প্ৰতিবিম্ব লাইভৰ কৰ্মৰ স্বীকৃতি স্বৰূপে এই বৰ্ষৰ ৰাজ্যিক নিৰ্ভীক সাংবাদিকতাৰ বঁটা প্ৰদান কৰিছে দেওবাৰে সাহিত্য সাংবাদিকৰ ঐক্যমঞ্চ গণকণ্ঠই কেন্দ্ৰীয় ৰাভা দিৱসত অসমৰ ঐতিহাসিক পীঠস্থান বালিলেচাত এই বঁটা প্ৰদান কৰে প্ৰতিকূল বতৰ আৰু বান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় ৰাভা দিৱস নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে 6 আৰু 7 জুলাই অৰ্থাৎ যোৱা শনিবাৰ আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে গণকণ্ঠই প্ৰতিবিম্ব লাইভক ৰাজ্যিক নিৰ্ভীক সাংবাদিকতাৰ বঁটাত চেলেং মানপত্ৰ স্মাৰকৰ লগতে নগদ 20,000 টকা প্ৰদান কৰে আনহাতে জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা শিল্পী বঁটা আৰু শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটাও প্ৰদান কৰা হয় 6 জুলাইত গণকণ্ঠৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় কেন্দ্ৰীয় ৰাভা দিৱসৰ কাৰ্যসূচীৰ ইয়াৰ পাছতেই বালিলেচা নলবাৰীৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 55খনকৈ পতাকা উত্তোলন কৰা হয় গণকণ্ঠ নলবাৰীৰ লগতে সমগ্ৰ অসমতে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি বিষ্ণু ৰাভাৰ সৃষ্টিসমূহৰ ওপৰত আলোকপাত কৰি আহিছে ৰাভাদেউৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ সৃষ্টি কৰিবলৈ বিভিন্ন প্ৰতিযোগিতা বক্তৃতাৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে সাংবাদিক সাংস্কৃতিক সংগঠক সুনীল কুমাৰ দাসৰ নেতৃত্বত বিগত 27 বছৰ ধৰি গণকণ্ঠই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে অনুষ্ঠানটোত অগ্ৰদূতৰ সাংবাদিক কিশোৰ কলিতা আমাৰ নলবাৰী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক ৱাহিদুৰ জামানক নিষ্ঠাবান সাংবাদিকতা বঁটা প্ৰদান কৰা হয় অনুষ্ঠানটোৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুটিয়া নিৰ্মালী দাস আৰু পাৰ্থপ্ৰতিমে ভিন্ন সুৰীয়া গীতেৰে জীপাল কৰি তোলে নলবাৰীত যদি দীঘলীয়া সময়ৰ কাৰণে কিবা অনুষ্ঠান সৃষ্টি আছে তাৰ ভিতৰত অন্যতম হ'ল গণকণ্ঠ অনুষ্ঠান 27 বছৰ অতিক্ৰম কৰিলে এই অনুষ্ঠানটোৱে আৰু এই অনুষ্ঠানটোৱে যিদৰে নলবাৰীত অসমৰ বিভিন্ন ঠাইত নতুনকৈ চিনাকি কৰাই দিছে এই বালিলেচাৰ পবিত্ৰ স্থানখনক নতুনকৈ আৰু পবিত্ৰ কৰি তুলিছে বা বঁটা বাহনৰ প্ৰতি বিশেষ আগ্ৰহ নাই এইকাৰণে নাই বিগত সময়ত বঁটা বাহনক লৈ বিভিন্ন সময়ত মই কিছুমান বিৰোধিতা কৰিছোঁ বহু সময়ত দেখিছোঁ মই যে বঁটা নাই বঁটাৰ নামত চলি থকা এখন ব্যৱসায় চলিছে বিভিন্ন সময়ত দেখা পাইছোঁ গুৱাহাটীতো দেখা পাইছোঁ বহুতে বঁটা লয় দিল্লীত বঁটা আম্বেদকাৰ বঁটাও দেখা পাইছোঁ যি এক পৰিৱেশ সেই পৰিৱেশৰ মাজত বঁটাৰ নামত যে এখন এটা বঁটাৰ ওপৰত আস্থা নোহোৱাই গৈছে আৰু বঁটাৰ জৰিয়তে যি কণ্ঠৰোধৰ চেষ্টা থাকে চৰকাৰী প্ৰচেষ্টা থাকে সেয়াও দেখিছোঁ তাৰ কাৰণেও কিছুমান সময়ত বঁটাৰ প্ৰতি আগ্ৰহটো নোহোৱা হৈ পৰিছে বা নাথাকে তথাপিও এনেকুৱা মৰমে ৰাইজৰ বিশ্বাসে কাম কৰাৰ কাৰণে ইয়াক সাহস দিয়ে দায়বদ্ধ হ'বলৈ শিকায় সমাজৰ প্ৰতি মানুহৰ প্ৰতি যিহেতু আজি নিৰ্ভীক সাংবাদিকতাৰ বঁটাটো আমাক প্ৰতিবিম্ব লাইভক দিছে এই বঁটাটোৰ কৃতিত্ব মই প্ৰতিবিম্ব লাইভৰ প্ৰতিজন প্ৰতিনিধিকে দিম যিসকলে নিষ্ঠাৰে সাহসেৰে কাম কৰি আছে আমাৰ সাংবাদিকতাৰ অলংকাৰ বুলি ক'লে বা সংগ্ৰামী জীৱনৰ অলংকাৰ বুলি ক'লে আমি কি ভাবোঁ যে গোচৰ আৰু জেল এই মতে চলিলে কৈছে কিশোৰদাৰ কথাটো যদি সাংবাদিকৰ বিৰুদ্ধে গোচৰ নহয় যদি সাংবাদিকে বাতৰি লিখি কাৰাৰুদ্ধ হ'বলগীয়া নহয় তেনেহ'লে ক'ৰবাত আধৰুৱা হৈ থাকে সংগ্ৰামী সাংবাদিকতাটো নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।